করোনা ভাইরাসৰ মহামাৰীৰ বাবে বন্ধ হৈ আছিল বিদ্যালয়সমূহ বহু মাহৰ পিছত 21 ছেপ্টেম্বৰৰ পৰা খোল খোৱাৰ সম্ভাৱনা বিদ্যালয় মহাবিদ্যালয়সমূহ করোনাই যাতে আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে বিদ্যালয়সমূহ খোলাৰ পূৰ্বে স্যানিটাইজ কৰাৰ ব্যৱস্থা কৰা হৈছে আমাৰ গাঁও আমাৰ আঁচনি নামেৰে বাইহেটা চাৰিআলিৰ গাঁও পঞ্চায়তসমূহক দায়িত্ব দিছে স্যানিটাইজেশ্যনৰ আৰু সেই নিৰ্দেশ মৰ্মে কমলপুৰৰ বৰডেকপাৰ গাঁও পঞ্চায়তে ইয়াৰ অধীনৰ সকলোবোৰ বিদ্যালয় মহাবিদ্যালয় ধৰ্মীয় অনুষ্ঠানত স্যানিটাইজেশ্যন কৰাৰ ব্যৱস্থা কৰে স্যানিটাইজ দায়িত্ব লাভ কৰা ৰেড এণ্ড ব্লু নামৰ প্ৰতিষ্ঠানটোৱে পঞ্চায়তখনৰ অধীনৰ প্ৰায় 28খন বিদ্যালয়ৰ লগতে প্ৰায় 40খন ধৰ্মীয় অনুষ্ঠান স্যানিটাইজ কৰে। 19-20 দ্বিতীয় কিস্তি আমাৰ তাৰে 10% ধনেৰে আমাৰ গাঁও পঞ্চায়ত এলেকাত আমাৰ এই স্যানিটাইজাৰ কৰাৰ কাৰণে আমি আঁচনি লৈছিলোঁ আৰু সেই মৰ্মে যিহেতু আপোনালোকে জানে যে যি বিশ্বৰ এই ভয়াবহ করোনা মহামাৰী এই মহামাৰীৰ পৰা আমি পৰিত্ৰাণ পাবলৈ বা আমাৰ যি বিদ্যালয়বিলাক আছে বিদ্যালয়বিলাক যেহেতু বন্ধ হৈ আছে আৰু তাৰ আগমুহূৰ্তত যেহেতু আমাৰ স্যানিটাইজাৰ কৰাৰ কাৰণে আমাৰ বিভাগীয়ভাৱে আমাক নিৰ্দেশ দিছে আৰু সেই মৰ্মে আজি আমি আমাৰ এই গাঁও পঞ্চায়তৰ এলেকাত থকা আমাৰ শিক্ষানুষ্ঠান আমাৰ চৰকাৰী অফিচ আমাৰ মন্দিৰ মছজিদ আমি সকলোতে এই স্যানিটাইজাৰ কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ। 21 ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ বিদ্যালয়সমূহত পুনৰ আৰম্ভ হ'ব পাঠদান প্ৰক্ৰিয়া এই সন্দৰ্ভত ইতিমধ্যে চৰকাৰে জাৰি কৰিছে নিৰ্দেশনা করোনা ভাইৰাছক প্ৰতিহত কৰি বিদ্যালয়সমূহত পাঠদান চলাই নিবলৈ ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰিছে কেতবোৰ নীতি নিৰ্দেশনা সেই নীতি নিয়মৰ মাজেৰে বিদ্যালয়সমূহ খুলিবলৈ তৎপৰ হৈছে বিদ্যালয়সমূহ সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁও জিলাৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় খোলাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বিদ্যালয়খনৰ অধ্যক্ষ আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে এই সন্দৰ্ভত এক আলোচনাত মিলিত হৈছে কেনে ধৰণেৰে ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰা হ'ব তাৰ বিষয়ে আলোচনাত মিলিত হয় সকলো ইতিমধ্যে বিদ্যালয় স্যানিটাইজ কৰাৰ লগতে ডেটল পানীৰে পৰিষ্কাৰ কৰিছে ডেস্ক বেঞ্চসমূহ তাৰোপৰি বিদ্যালয়খনৰ নিজা প্ৰচেষ্টাৰে ৰং কৰি সাজু কৰিছে শ্ৰেণীকোঠাসমূহ চৰকাৰী নীতি নিয়ম অনুসৰি বিদ্যালয় চৌহদ পৰিষ্কাৰ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ বাবে হেণ্ড স্যানিটাইজাৰ আৰু মাস্কৰ ব্যৱস্থা কৰা হৈছে আনহাতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কমেও 6 ফুট দূৰত্ব ৰাখি পাঠদান কৰা হ'ব বুলি জনায় বিদ্যালয়ৰ অধ্যক্ষই মধ্যে আমাৰ স্যানিটাইজেশ্যনৰ কামখিনি আমাৰ গোটেই ৰুমে হৈ গৈছে তাৰ লগে লগে আমি স্যানিটাইজে নহয় ৰুমবিলাক আমি ৰঙো কৰিছোঁ যাতে ল'ৰা ছোৱালী এটা মনত এটা নতুন আনন্দ এটা আহে যে তেওঁলোকৰ ভয় ভাৱটো যাতে নাইকিয়া হয় সেইটোৰ কাৰণে আমি এটা নিজাববীয়াকৈ এটা বিদ্যালয়ৰ ফালৰ পৰা সেইটো চেষ্টা এটা কৰিছোঁ লগতে আমাৰ যিখিনি চৰকাৰী যি নিৰ্দেশনা আছে সেইমতেদি ছাত্ৰ ছাত্ৰীসকলক আমি অহা 21 তাৰিখে তেওঁলোকে আহিব আৰু অহাৰ লগে লগে তেওঁলোকৰ পাঠদানৰ যি ৰুটিনৰ পৰা ধৰি আমাৰ ইতিমধ্যে আজি এটা আমাৰ শিক্ষকসকলৰ লগত এটা আলোচনা চক্ৰ হৈ গৈছে যে আমি কেনে ধৰণৰ পাঠসমূহ ছাত্ৰ ছাত্ৰীক আগুৱাম লগে লগে আৰু এটা কথা আছে যে চৰকাৰী নিৰ্দেশনা মতে 20 জনৰ পৰা যদি ওপৰত হয় তেতিয়াহ'লে দুটা বেটছ কৰি 9টাৰ পৰা 12টালৈ এটা বেটছ আৰু 1টা বজাৰ পৰা 4টালৈ বেটছ সেই মতেদি আমি ৰুটিন আমি প্ৰস্তুত কৰিছোঁ আমাৰ শিক্ষকসকলে সেই কামটো কৰি আছে এতিয়া এই দুটা দিশতে আমি মূলত ছাত্ৰ ছাত্ৰীসকলে আহিলে আমি কৰিবৰ কাৰণে আমি 21 তাৰিখৰ পৰা পাঠদান কৰিবৰ কাৰণে আমাৰ ফালৰ পৰা প্ৰস্তুতি আমি সম্পূৰ্ণ কৰিছোঁ মোদী কেবিনেটৰ পৰা পদত্যাগ মন্ত্ৰী হৰসিমৰত কৌৰ বাদলৰ লোকসভাত কৃষক বিৰোধী বিধেয়ক গৃহীত হোৱাৰ প্ৰতিবাদত পদত্যাগ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে লোকসভাত কৃষি আৰু কৃষক সম্পৰ্কীয় দুখন বিধেয়ক গৃহীত কৰা হৈছিল এই বিধেয়ক গৃহীত কৰাৰ পাছতেই এনডিএৰ সহযোগী দল আকালি দলে মোদী চৰকাৰক সমৰ্থন দিয়াৰ বিষয়টোক লৈ শীঘ্ৰেই আলোচনাত মিলিত হ'ব বুলি স্পষ্ট কৰি দিয়ে উল্লেখযোগ্য যে মোদী চৰকাৰৰ কৃষি সম্পৰ্কীয় তিনিখন বিধেয়কৰ বিৰুদ্ধে পঞ্জাৱ হাৰিয়ানাত আৰম্ভণিৰে পৰাই প্ৰতিবাদ অব্যাহত আছে আৰম্ভণিতে আকালি দলে প্ৰতিবাদত গুৰুত্ব দিয়া নাছিল যদিও তেওঁলোকে কৃষকৰ পক্ষত থাকি বিধেয়কৰ বিৰোধিতা কৰে এই বিধেয়ক গৃহীত হ'লে কৃষকসকলে ন্যূনতম সমৰ্থন মূল্যৰ পৰা বঞ্চিত হ'ব বুলি আশংকা প্ৰকাশ কৰে শস্যৰ মূল্য বজাৰ শক্তিৰ ওপৰত নিৰ্ভৰশীল হ'ব আৰু যাৰ ফলত কৃষকে ন্যূনতম সমৰ্থিত মূল্য হেৰুৱাব বুলি আশংকা প্ৰকাশ কৰিছে অৱশ্যে বিধেয়ক এইখনক লৈ কোনো আশংকাৰ অৱকাশ নাই বুলি দাবী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কৃষি ক্ষেত্ৰত সংস্কাৰ সাধনৰ বাবে অনা এই বিধেয়ক তিনিখনে কৃষকৰ আয় বৃদ্ধি কৰিব বুলি দাবী প্ৰধানমন্ত্ৰীৰ মোদীৰ অভিযোগ একাংশ দুষ্ট চক্ৰই কৃষকসকলক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাইছে
किसानों के मुद्दे पे जो किसानों के मन में आशंकाएं हैं इस ऑर्डिनेंस को लेके, जो आज एक बिल के रूप में आके अब एक कानून बन गया है, जिससे देश के बहुत बड़ी किसानों की गिनती, और ख़ास तौर पे किसानी सूबे से जो मैं आती हूँ, जहाँ मेरे राज्यों के किसानों ने आज तीसरी बारी मुझे इधर भेजा है और कोविड की महामारी से अपनी जान की परवाह किए बिना पिछले कई हफ्तों से सड़कों पे बुजुर्ग माताओं से, भाइयों से, बच्चों से सब सड़कों पे उतरे हुए हैं अपनी आवाज़ केंद्र की सरकार तक पहुंचाने की। इन ऑर्डिनेंस से आने से हमारा भविष्य तहस नहस हो जाएगा। लगातार पिछले कई हफ्तों से कोशिश करने के बावजूद कि इनकी आशंकाएं मैं केंद्र तक पहुंचाऊं, केंद्र से बातचीत उनकी कराऊं, लिखित में भी लूं, लेकिन जब इन किसानों की आशंकाएं दूर नहीं हो, उनको भरोसा नहीं हुआ, मैं समझती थी कि ऐसा कोई कानून नहीं आना चाहिए जब तक किसानों की शंकाओं को उस कानून में उसका हिस्सा ना बनाया जाए। लेकिन दुख इस बात का हुआ कि लगातार इसको रेज करने के बाद ये शुरू में ही पार्लियामेंट के सत्र में उसी रूप में आया गया जिस रूप में हम वो शंकाएं हमारे किसान जता रहे थे। और एक पंजाब की बेटी और किसानों की बहन होने के नाते आज मैं नहीं समझती थी कि बादल परिवार का सदस्य हो, श्रोमणी अकाली दल का मेंबर हो, किसान जो हमारे पंजाब की जिंद जान है, हमारी पार्टी की रीढ़ की हड्डी है, आज उनकी बेटी एक ऐसे कानून का हिस्सा बने जो उनके ऊपर थोपा जाए जिससे वो समझते हैं कि भविष्य में उनका बहुत बड़ा नुकसान हुआ। सो मेरी ज़मीर की आवाज़ सुनते हुए किसानों के साथ खड़े होने का मैंने फैसला किया। अपना पद से इस्तीफा देके इस बिल के विरोध में उधर खड़े बैठ के मैंने अपना वोट डाला। কাছাৰত ভুৱা MVI গ্ৰেপ্তাৰ। ধলাইৰ লাইলাপুৰত গ্ৰেপ্তাৰ কৰা হয় 4জনকৈ ভুৱা MVI। অসম মিজোৰাম সীমান্তৱৰ্তী লাইলাপুৰ চেকগেটত নিশা পৰিবহণ বিভাগৰ বিষয়া বুলি পৰিচয় দি কেইবা মাহ ধৰি কেইজনমান যুৱকে মালবাহী ট্ৰাকৰ পৰা আদায় কৰি আহিছিল ধন। ট্ৰাক চালকসকলৰ অভিযোগৰ ভিত্তিত বৃহস্পতিবাৰে নিশা ধলাই আৰক্ষীয়ে চেকগেটখনত অভিযান চলাই 4জনকৈ যুৱকক হাতে লোতে গ্ৰেপ্তাৰ কৰে। বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তত এতিয়া নিৰাময় হোৱাৰ পথত হাতী মানুহৰ সংঘাত। আশাৰ ৰেঙনি দেখিছে এতিয়া অঞ্চলবাসীয়ে। পৰ্যটনস্থলী বগামাটিৰ পৰা নাগৰিজুলি চাহ বাগিচাৰ মাজেৰে বহুকেইখন গাঁৱক সামৰি আৰম্ভ কৰা হৈছে অসমৰ সৰ্ববৃহৎ GPS ট্ৰেকযুক্ত ফেন্সিং নিৰ্মাণৰ কাম। সঘনাই খাদ্যৰ সন্ধানত ভূটান পাহাৰৰ পৰা নামি অহা বন্যহস্তীৰ আক্ৰমণত ইতিমধ্যে বহু লোকে প্ৰাণ হেৰুৱাৰ উপৰিও সৰ্বস্ব হেৰুৱাবলগীয়া হৈছে। শেহতীয়াভাৱে স্থানীয় বিধায়ক ইমানুৱেল মুছাহাৰীৰ তৎপৰতাত আৰণ্যক নামৰ অসমৰ আগশাৰীৰ NGOৰ দ্বাৰা আৰম্ভ কৰা হৈছে এই দীঘলীয়া ফেন্সিং নিৰ্মাণৰ কাম। সোলাৰৰ দ্বাৰা নিয়ন্ত্ৰিত উচ্চ ক্ষমতা সম্পন্ন এই ফেন্সিঙত বন্যহস্তী বা মানুহৰ গাত লাগিলেও ই ক্ষতিকাৰক নহয়। লগতে ইয়াক পাৰ কৰাটো বা অতিক্ৰম কৰাটো অত্যন্ত কঠিন হ'ব বন্যহস্তীৰ বাবে। অঞ্চলত এটাই সমস্যা, হাতী আৰু মানুহ। তাতে হাতীও মৰে, মানুহো মৰে, তাৰপিছত ঘৰ দুৱাৰো ভাঙি মানে তহিলং কৰে। এইটো মানে পাৰ্মানেণ্টলি যদি সলিউশ্যন হয় তেনেহ'লে আমাৰ এইটো অঞ্চলৰ ৰাইজে মানে খুব উপকৃত হ'ব। আৰু আৰণ্যক NGOই যিটো মানে ছলাৰ ফেন্সিঙৰ ব্যৱস্থা কৰিছে সেইটো হৈছে ছলাৰৰ দ্বাৰাতে পৰিচালিত মানে এটা মানে ইলেক্ট্ৰিক মানে শ্বক, তাতে মানে যদি মানে হাতী লাগে তথাপিও মানে নমৰে, মানুহো যদি কেতিয়াবা মানে তাতে টাচ হয় তথাপিও নমৰে, খালি এটা শ্বট খাব। মাত্ৰ ভয় দেখুৱাৰ কাৰণে এইটো মানে ফেন্সিং মানে ব্যৱস্থা কৰা হৈছে। আৰু এতিয়ালৈকে যেটো বগামাটিৰ পৰা মানে আমি মহেন্দ্ৰনগৰলৈকে যেটো মানে আমি কৰিছোঁ এইখিনিত মানে সফল পাইছোঁ। কাৰণ তাতে হাতী গোটেই বছৰে উপদ্ৰৱ কৰি আছিল আৰু এতিয়া 6 মাহ ধৰি তাতে মানে হাতী কেতিয়াও প্ৰৱেশ কৰিব পৰা নাই। তাতে ওচৰৰ পৰা আহি ফালে ঘূৰি যায়। এইটো মানে আমি মানে তাৰ এটা মানে পজিটিভ এটা ৰিজাল্ট পাইছোঁ। চিৰাঙৰ ভাৰত ভূটান সীমান্তত বন্যহস্তীৰ সন্ত্ৰাস। বিজনীৰ 1 নম্বৰ চিকাঝাৰত বন্যহস্তীয়ে ভাঙিলে 10টাকৈ ঘৰ। নিশা ওলাই অহা হাতীৰ জাকে গাঁওবাসীৰ ভঁৰালৰ ধান, খেতি বাতি আদিও বিনষ্ট কৰিছে। গাঁৱৰ লোকসকলে বনৰীয়া হাতীজাকৰ পৰা কথম্পি প্ৰাণ ৰক্ষা কৰে। শেহতীয়াভাৱে বনৰীয়া হাতীৰ তাণ্ডৱ বিষ্ণুপুৰ অঞ্চলত বৃদ্ধি পাই অহাৰ লগতে বহু লোক নিহত হৈছে। খাদ্যৰ সন্ধানত গাঁৱত প্ৰৱেশ কৰা বন্যহস্তীক নিয়ন্ত্ৰণৰ বাবে বন বিভাগক ৰাইজে দাবী জনাই আহিলেও কোনো ব্যৱস্থা লোৱা নাই।
মানে প্ৰব্লেম হৈ আছে, আমাৰ ৰাইজৰ বহুত অসুবিধা হৈ আছে। কাৰণ এনেকৈ আজি ৰাতি এখন গাঁৱতে 10খন ঘৰ ভাঙাইছে, 10জনৰ ঘৰ ভাঙিছে। তো মানুহ মানে বহুত বিপদত পৰি আছে না। তো মই অসম চৰকাৰক আৰু আমাৰ অসমৰ বনমন্ত্ৰী পৰিমল চক্ৰৱৰ্তীক মই অনুৰোধ কৰি কৈছোঁ যে তেওঁ যাতে আমাৰ এই বিষ্ণুপুৰ অঞ্চলত অতি সোনকালে চৰকাৰৰ কামখিনি কৰি দিয়ে। পৰিৱৰ্তনকামী চৰকাৰৰ বিকশিত অসমৰ নগ্ন স্বৰূপ পৰিলক্ষিত হ'ল কাৰ্বি পাহাৰত। সুচল বাট পথ নোহোৱাৰ বাবে দুদিনত প্ৰাণ হেৰুৱালে 2জনকৈ ৰোগীয়ে। ৰোগীক হাঙিত তুলি আঠবাটতে মৃত্যু হ'ল 2জনকৈ ৰোগীৰ। এই কৰুণ ঘটনা সংঘটিত হৈছে অসমৰ অন্যতম পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ 17 নম্বৰ চচেং ধেন্টা সমষ্টিত। ৰঙাগুৰা ক্লেং টিছন গাঁৱৰ চন্দ্ৰ টিছু নামৰ এজন লোক উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হোৱাৰ পিছতো বোকাময় ৰাস্তাত গাড়ীৰ কোনো সুবিধা নথকাৰ বাবে হাঙি কঢ়িয়াই চিকিৎসালয়লৈ নি থাকোঁতে আঠবাটতে লোকজনে কৰুণ মৃত্যুক সাৱটি ল'বলগীয়া হয়। ঠিক এদিনৰ পাছতেই একে গাঁৱৰে 45 বছৰীয়া ফিৰছট তাৰোপি নামৰ এগৰাকী মহিলা উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হয় যদিও হাঙিত তুলি প্ৰায় 30 কিলোমিটাৰ নিলগত থকা জখলাবন্ধাৰ চিকিৎসালয়লৈ নি থকা অৱস্থাত চিকিৎসালয় পোৱাৰ পূৰ্বেই মৃত্যুক আঁকোৱালি লয় দুৰ্ভগীয়া মহিলাগৰাকীয়ে। শেষ অংকলৈ যোৱাৰ পূৰ্বে বিয়লি হেডলাইনছত লৈছোঁ আন এটি চমু বাণিজ্যিক বিৰতি। ওদালগুৰিৰ দীনদয়াল উপাধ্যায় গ্ৰাম্য বৈদ্যুতিকৰণ আঁচনিৰ দৈন্যতা। এই আঁচনিয়ে ঢুকি নাপালে ওদালগুৰিৰ সমীপৱৰ্তী সোণাৰীপাৰা গাঁওখনক বাঁহৰ খুঁটাৰে বছৰ বছৰ ধৰি বিদ্যুৎ সংযোগ কৰি আহিছে। ঘৰে ঘৰে টকা তুলি তাঁৰ কিনি আনি এডাল তাৰকে ফালি বিপদসংকুলভাৱে বিদ্যুৎ সংযোগ কৰি আছে গাঁওখনৰ প্ৰায় 120 ঘৰকৈ মানুহে। তথাপিও বিদ্যুৎ বিভাগৰ কোনো লোকে গুৰুত্ব প্ৰদান কৰা নাই বিষয়টোত। মাথো মাহিলীৰ বিদ্যুৎৰ মাচুলহে সংগ্ৰহত ব্যস্ত থাকে শক্তি বিভাগ। এজাক বতাহ আহিলে 2-3 দিনলৈ বিদ্যুৎ নাথাকে গাঁওখনত। এইটো মোটামুটি 18 বছৰমান হৈ গ'ল। ফাৰ্ষ্ট টাইমত ঠিকাদাৰ আহিছিল, ঠিকাদাৰে যেনেকুৱা কাম কৰিব লাগিছিল এইখিনিতো যথেষ্ট নকৰিল। ইয়াৰ আগতেও মানে ৰাইজে মানে পইচা উঠাই ঘৰ প্ৰতি 1400, 1300, 1200 এনেকুৱা টকা উঠাই মানে ঠিকাদাৰক দিয়া হৈছিল। আৰু উপায় নোহোৱাত বাকী থকাটো আমি বাঁহৰ কোঠাৰ লগত আমি কাৰেণ্ট জ্বলাব লগা বাধ্যতা হৈছে। আৰু পইচা নোহোৱাত আমি তাৰটোকে মানে এডাল তাৰটোকে আমি চিঙাই মানে ফালি মানে আমি এইটো লগাই পিনি আমি এই কাৰেণ্ট জ্বলাব লগা হৈছে। আমি চৰকাৰৰ বোলে ক'ব গ'লে আমি ঠিকাদাৰক পইচা দি আনিছোঁ, ক'ব গ'লে চৰকাৰ আঁচনি বুলি আমি আজিলৈকে গম পোৱা নাই। এতিয়া দলং চাক আমাৰ ৰাস্তা চাক আপোনালোকে নিজে আহিছে, নিজে দেখা পাই আছে, কোনো গুৰুত্ব নাই। এইখিনি লাগি চাইছে অলপ আগবাঢ়ি চাব পাৰে। আপুনি নিজাববীয়া কাৰেণ্টত কিমান টকা দিছে? মই কাৰেণ্টত বহুত টকা দিছোঁ, মই 2100 টকা দিছোঁ। আপুনি বিদ্যুতৰ নামত কিমান টকা দিছে? মই আগতে 1500 টকা দিছিলোঁ। 1500 দিছে। হয়। তাৰপিছতো আপোনালোকৰ বাঁহৰ খুঁটা ঠাইত পকা খুঁটা নহ'ল? কিছুমান জেগাত আমি পকা পোৱা নাই, তাতে আমি বাঁহৰ খুঁটা লগাই পেলাই আমি বিদ্যুৎটো চলাব লগা হৈছে। নিৰ্বাচনী বতৰে নাইকিয়া কৰিলে কৰোনা। কি মন্ত্ৰী কি বিধায়ক কাৰো বাবে যেন এতিয়া কৰোনাৰ নাই কোনো গুৰুত্ব। ৰাজ্যৰ ইজনৰ পিছত সিজন মন্ত্ৰী বিধায়কে এতিয়া ভংগ কৰি আছে কোভিড প্ৰটকল। কিন্তু ৰজাঘৰীয়াক নাকি লগাব কোনে? আইনী ব্যৱস্থা কেৱল সাধাৰণ লোকৰহে বাবে নেকি? কৰিমগঞ্জত বিধায়ক কমলাক্ষৰ পাছত এইবাৰ কৃষ্ণেন্দু পালে জলাঞ্জলি দিলে কোভিড প্ৰটকলৰ নীতি নিয়ম। কোভিড প্ৰটকল ভংগ কৰি শ শ কংগ্ৰেছ কৰ্মী গোট খালে বিজেপি বিধায়কৰ ঘৰত। ব্যাপকভাৱে জনসমাগম ঘটাই আনুষ্ঠানিকভাৱে যোগদান কৰিলে বিজেপিত। উপস্থিত লোকসকলৰ নাছিল মাস্ক, নাছিল কোনো সামাজিক দূৰত্ব। উল্লেখযোগ্য যে 4 দিন পূৰ্বে উত্তৰ কৰিমগঞ্জৰ কংগ্ৰেছী বিধায়ক কমলাক্ষদেৱ পুৰকায়স্থইও কোভিডৰ নিয়ম নীতিক ভৰিৰে মোহাৰি প্ৰায় 5000 সমৰ্থক লৈ আয়োজন কৰিছিল নাও খেল। খুব ভাল লাগিছে তেওঁলোকে যে কংগ্ৰেছ ত্যাগ কৰি আজি আমাৰ প্ৰিয় প্ৰধানমন্ত্ৰীৰ জন্মদিনত তেওঁলোকে যে আজি যোগদান কৰিছে, এইটোৰ কাৰণে তেওঁলোকক শুভেচ্ছাও জনাইছোঁ আৰু যোগদানো কৰিছে, ভাল লাগিছে। আৰু কংগ্ৰেছ মুক্ত ভাৰত গঢ়াৰ যি লক্ষ্য, এই লক্ষ্যৰ আজি এটা জাপ হ'ল। হঠাৎ আহি গোট খাই গ'ল। তো মই তেওঁলোকক কৈছোঁ, বুজাইছোঁ যে অলপ মানে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি মাস্ক পৰিধান কৰি যোগদান কৰক। কেইজন মানুহে কৰিছে, কেইজন মানুহে কৰা নাই। তেওঁলোকক আমি আৰু যোৱাৰ টাইমত মাস্ক দিছোঁ, যাতে চবে মাস্ক পৰিধান কৰি থাকে সব সময়, এইটো চেষ্টা কৰিছোঁ। কংগ্ৰেছৰ আমলত একো কাম হোৱা নাই। আজি কংগ্ৰেছৰ পৰা এৰি পেলাই আজি বিজেপিত যোগদান কৰি আছে। ইয়াৰ কাৰণে আমি জিপিৰ বহুত মানুহ আছে কংগ্ৰেছ এৰি পেলাই আজি বিজেপিত যোগদান কৰিছে। আমাৰ কৃষ্ণেন্দু বিধায়কৰ ঘৰত আহিছোঁ আমি নিজে।
ৰাজ্যত সক্ৰিয় হৈ আছে গৰু চুৰি চক্ৰ। নগাঁও ৰাঙলত বৃহস্পতিবাৰে নিশা গৰুসহ ৩টা চোৰ আটক কৰে স্থানীয় ৰাইজে। স্থানীয় লোকে হাতেলোতে ধৰি গভাই চোৰকেইটাক উত্তম মধ্যম সোধাই আৰক্ষীক গতাই দিয়ে। ধৃত চোৰকেইটা ক্ৰমে আব্দুল আজিজ, ৰহমান আলী আৰু মঞ্জুল হক। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি ৰাঙলৰ বিভিন্ন অঞ্চলত এটা বৃহৎ চুৰি চক্ৰই গৰু চুৰি কৰি সন্ত্ৰাস সৃষ্টি কৰি আহিছে। এই ক্ষেত্ৰত আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ বৃহস্পতিবাৰে নিশা গাঁওৰক্ষী বাহিনীৰ সহযোগত স্থানীয় ৰাইজে আটক কৰে চোৰকেইটাক। নিশাই নগাঁৱলৈ প্ৰেৰণ ধৃত চোৰকেইটাক পুৱা শতাধিক গাঁওবাসীয়ে চোৰ চাবলৈ থানালৈ আহি চোৰ নাপাই উত্তেজিত হৈ পৰে। দুবছৰ ধৰি এনেকৈ গৰু চোৰৰ পৰা মানে প্ৰকোপ বৃদ্ধি পাইছে, ৰাইজে মানে শান্তিত থাকিব পৰা নাই। আমাৰ এই গত কেইদিন মানে দেখা গৈছে যে ডেইলি গৰু চোৰ হৈয়ে আছে, আৰু সেইটো কাৰণে বিভিন্ন পহৰা ব্যৱস্থা কৰা হৈছে যদিও চোৰকেইটাক ধৰাৰ কাৰণে সক্ষম হোৱা নাই। এতিয়া যোৱাকালি ৰাতি যি দুজন চোৰক ধৰি পেলাই পুলিচক গতাই দিয়া হ'ল, সেই দুজন চোৰক ৰাতি থানা ফালৰ পৰা কিবা মানে কি কয় সদৰ থানালৈ ট্ৰেন্সফাৰ কৰা হৈছে। তেওঁলোকে কোনো ইণ্টিগ্ৰেশ্যন কৰা নাই। গতিকে তেওঁলোকে আমাৰ ৰাইজৰ দাবী যে তেওঁলোকে ভালকৈ ইণ্টিগ্ৰেশ্যন কৰি পেলাই চোৰৰ গোটেই নেক্সাছটো ধৰিব লাগে, আৰু ধৰি পেলাই যাতে ৰাইজক এটা মানে শান্তিৰ পৰিৱেশ এটা সৃষ্টি কৰে। ধুবুৰী কামানডাঙ্গা গাঁও পঞ্চায়তৰ বাঘডোগৰাকে ধৰি কেইবাখনো গাঁৱত বিগত 2 দশক ধৰি গংগাধৰ নদীয়ে অব্যাহত ৰাখিছে তীব্ৰ খহনীয়া। ফলত ইতিমধ্যে পঞ্চায়তৰ কেইবাখনো গাঁৱৰ সহস্ৰাধিক পৰিয়ালৰ ঘৰ-বাৰী কৃষিভূমি নৈত জাহ গৈছে। বাঘডোগৰাত থকা বাঘডোগৰা বজাৰ, বিদ্যালয়, মন্দিৰ, মছজিদ নদীত জাহ গৈছে। আনহাতে গাৰোপাৰা তামাৰহাট সংযোগী পথটো কেইবা ঠাইতো উটুৱাই নিছে। ইতিমধ্যে জোংবান্দা গাঁও সম্পূৰ্ণৰূপে নৈত জাহ যোৱাত 300 পৰিয়াল পশ্চিমবংগৰ চিট ফলিমাৰীত আশ্ৰয় গ্ৰহণ কৰি আছে। নৈত কেইবাখনো গাঁও জাহ যোৱাৰ উপক্ৰম হোৱাৰ পিছতে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষ বা জনপ্ৰতিনিধিসকলে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত হতাশগ্ৰস্ত হৈ পৰিছে এই অঞ্চলটোৰ ৰাইজ। আগবঢ়াইছে আমাৰ সাংবাদিক ছাইদুল হকৰ এক ৰিপৰ্ট। বাগডোগরা অঞ্চলতে দেখা গৈছে দীর্ঘদিনের পৰা গংগাধর নদী বা যি সংকক নদী আছে সেই সংকক নদীয়ে কিন্তু গৰাখহনীয়াৰ সৃষ্টি কৰি আছে। আৰু ইতিমধ্যে বাগডোগরা অঞ্চলৰ প্ৰায় 70% ইতিমধ্যে নদীত জাহ গৈছে। আৰু যিমানবোৰ পৰিয়ালৰ ঘৰ বাৰী আছিলে বা আন যি অনুষ্ঠান বিদ্যালয়, মন্দিৰ, মছজিদ আছিলে এই গোটেইখিনি কিন্তু ইতিমধ্যে নদীত জাহ গৈছে। আমি এতিয়া ভুক্তভোগী ৰাইজৰ লগত আমি অলপ কথা পাতিম। আপোনাৰ ঘৰ নদীৰ গৰাখহনীয়াত জাহ গৈছে নেকি? যাইছে তো 4বার করে গিয়ে নদীত ইতিমধ্যে 4বার আপনার ঘর নদীর দল। হ্যাঁ, আপনি এতে কোত আছে? এলা আসি বাগডোগরাতে আসি, অল্প 1 পোয়া জমি নিয়ে বাড়ি করি আসি। আপনার পরিস্থিতি এতে কেনেকুৱা? এলা বাড়ি ঘর আমার বেশি ভালো নয়, আজ পর্যন্ত একটা সরকারি ঘরও পাইলাম না। আপনার ঘর নদী যাও গেছে? 4বার ঘর নদীত গেছে, এখন আমার কিছুই নাই। একটা বেমারির সামনে তাও ঘরে পড়ি আছি, এখন কোন রকম কামলা দিয়ে খাই আসো। আপনার খেতি মাটি নদী যাও নাই নাই কিচ্ছু নাই। সকলে কিনে গেছে? হ্যাঁ, সকালে গেছে। কিমান বছরের পরে এনে ধরো গরাখহনীয়ার সৃষ্টি হয়েছে? নালে 20-25 বছর। সরকারি ইয়াত কোনো বান্ধর ব্যবস্থা করেছে না? না করে নাই না। এই অঞ্চলের রাজ্যে বারে স্থানীয় যি পঞ্চায়েত প্ৰতিনিধি আছে বা বিধায়ক গৰাকী আছে, সাংসদ গৰাকী আছে, বাৰে অনুৰোধ জনাই আহিছিলে, কিন্তু কোনো ধৰণৰ ইয়াত বান্ধৰ ব্যৱস্থা কৰা আমি পৰিলক্ষিত হোৱা নাই। আমাৰ লগত আন এজন গাঁওবাসী আছে, আমি তেখেতৰ লগত অলপ কথা পাতিম। আমাৰ প্ৰায় অনুমান 25-30 বছৰমান হ'ল এই গংগাধৰ নদীৰ গৰাখহনীয়াৰ ফলত ভাঙি ক্ষতিগ্ৰস্ত হৈ আছে। কিমান পৰিয়ালৰ ঘৰ বাৰী ইতিমধ্যে নদী? অনুমান হয়তো বাগডোগৰাৰ বেছিভাগ পৰিয়ালেই নদীৰ কবলত পৰিছে। 28 নং গোসাইগাঁও সমষ্টিৰ বিধায়ক মহোদয়ক বাৰে জনাই দিছোঁ, কিন্তু আমাৰ এইফালে চকু কাণ একো কৰা নাই। আমি আনহাতে শুনা পাইছোঁ ওচৰতে আছে পশ্চিমবংগৰ বৰ্ডাৰ, আৰু এইখিনিতে গৰাখহনীয়া প্ৰতিৰোধৰ পশ্চিমবংগ হৈছে ব্যৱস্থা গ্ৰহণ কৰিছে, কিন্তু অসম চৰকাৰে আজিলৈকে কৰা নাই। আমাৰ এই মাপকাঠি হৈছে মাত্ৰ 900 মিটাৰ মান দূৰত্ব। এইখিনিৰ কামে আমাৰ অসম চৰকাৰে কৰিবলৈ অসাধ্য হৈছে। নিৰ্বাচনৰ পূৰ্বে যদি এই অঞ্চলত বিজ্ঞানসন্মতভাৱে গংগাধৰ নদী প্ৰতিৰোধৰ কাৰণে, গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহ'লে ভোট বৰ্জনৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিব বুলি আমাক ইতিমধ্যে জানিব দিছে।
স্বাধীনতাৰ কালৰে পৰা বিদ্যুতৰ পোহৰৰ পৰা বঞ্চিত গহপুৰৰ এখন গাঁও বিদ্যুতৰ পোহৰ দেখাটো দূৰৰে কথা বৈদ্যুতিক খুঁটা এটাও আজি পৰ্যন্ত দেখা নাপালে ৰাওনামুখ গাঁও পঞ্চায়তৰ নাম চৰাইবাৰী গাঁৱৰ ৰাইজে নিৰ্বাচন আহিলে ৰাজনৈতিক নেতাৰ প্ৰতিশ্ৰুতিৰ বন্যা বয় যদিও নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ পাছত ৰাইজৰ সমস্যাৰ প্ৰতি পিঠি দিয়ে ৰাইজৰ ভোটেৰে শাসনৰ গাড়ী লাভ কৰা জনপ্ৰতিনিধিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ গ্ৰামাঞ্চলত 100% বিদ্যুৎ সংযোগ হোৱা বুলি ঘোষণা কৰিছে আৰু তাৰ সত্যতাৰ বিপৰীত ছবি দেখিবলৈ পোৱা হৈছে ৰাওনামুখ গাঁও পঞ্চায়তৰ একাধিক গাঁৱত বহু বছৰ ধৰি বা আমাক যিটো প্ৰতিশ্ৰুতি দিছিল তেনে স্থলত আজি ইয়াত বিদ্যুতৰ খুঁটা এটাও আমি দেখা নাপালোঁ আৰু এইটো বিদ্যুতৰ খুঁটাটো দূৰৰে কথা ইয়াত যি ধৰণৰ চলাৰ দিয়াৰ যি তেওঁলোকৰ প্ৰতিশ্ৰুতি দিছিলে সেইটো আজিলৈকে নাই সেইকাৰণে আপোনালোকৰ মাধ্যমৰ যোগেদি মই এই বৰ্তমান যি আমাৰ স্থানীয় বিধায়ক তথা বৰ্তমান চৰকাৰখনক মই উনুকিয়াব বিচাৰিছোঁ যে আপোনালোকৰ যদি তেনেকুৱা সমাজসেৱক যে সমাজৰ প্ৰতি দায়বদ্ধতা আছে বা জনসাধাৰণৰ প্ৰতি দায়বদ্ধতা আছে অতি শীঘ্ৰে সেই নাম চৰাইবাৰী গাঁওখনলৈ পোহৰৰ ব্যৱস্থা যোগান কৰিব মানে আহ্বান আজিৰ এই পৰিৱৰ্তনকামী দিনত আধুনিকতাৰ দিনত বিদ্যুতৰ পোহৰ নথকাটো আমাৰ চৰম দুৰ্ভাগ্যজনক কথা স্থানীয় বিধায়ক উৎপল বৰা ডাঙৰীয়াক কৈছোঁ তেখেতে যদি অতি সোনকালে এই আমাৰ নাম চৰাইবাৰী গাঁওখনক বিদ্যুতৰ ব্যৱস্থা কৰি দিলে আমি ধেমাজিত বানপানী কিছু কমিছে যদিও কমা নাই বানাক্ৰান্তৰ দুৰ্দশা ৰতুৱাত জিয়াধলৰ বানে নিশা মথাউৰিৰ 100 মিটাৰ অংশ উটুৱাই নিয়াৰ ফলত পশ্চিম ধেমাজিৰ 22খন গাঁৱৰ গঞাৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে দুবাবাৰী কেঁচুখনা গুৱেখনা ঘুগুহা মিঠাৰাম চাপৰি আদিৰ লোকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থা শ বিঘা কৃষিভূমি পানীৰ তলত আনহাতে পশুধনৰ হাহাকাৰৰ সময়ত ধেমাজি জিলা প্ৰশাসনৰ নীৰৱ ভূমিকাক একেমুখে ধিক্কাৰ দিছে বানাক্ৰান্তই স্থানীয় ৰাজ্যে চিগা মথাউৰিত পানীৰ সোঁতৰ বেগ কমোৱাৰ বাবে গছ কাটি পানীত দিয়াৰ চেষ্টা চলাইছে বিপৰীতে প্ৰশাসনৰ ভূমিকা অতি পুতৌলগা অৱশ্যে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে বাগৰা নাই বৰ্তমান পানী আগবঢ়াইছে আমাৰ সাংবাদিক মন বিকাশ বৰগোহাঁই ৰিপৰ্ট এই মুহূৰ্তত আমি উপস্থিত আছোঁ ধেমাজি জিয়াধলৰ গাঁও পাৰৰ মথাউৰি যি আচলতে ৰতুৱা জংগল ব্লকত আৰু যোৱাকালি যিহেতু মুকলধাৰ বৰষুণ অব্যাহত আছিল যোৱা কেইবাদিন ধৰি আৰু যোৱাকালি ইতিমধ্যে এই অঞ্চলৰ প্ৰায় 50 মিটাৰ অংশ মথাউৰি জিয়াধলৰ বানে উটুৱাই নিছে আৰু জিয়াধলৰ বানে ইতিমধ্যে যিহেতু কালিৰ দিনটোৰ ভিতৰত যিহেতু প্ৰায় শতাধিক গাঁও প্লাবিত কৰিছিল আৰু আজি যিহেতু এই যি স্থানত আচলতে ছিঙি দিছে জিয়াধলে প্ৰায় 50 মিটাৰ অংশ যিহেতু উটুৱাই নিয়াৰ পিছত এই অঞ্চলৰ যিসকল লোক এই লোকসকলৰ আছে এটা নাজল নাথল অৱস্থা হৈছে বুলি ক'ব লাগিব যিহেতু বানে যিহেতু আচলতে কৃষিভূমি আছিলে কৃষিভূমিত ইতিমধ্যে ঘূৰাই পেলাইছে আৰু সমান্তৰালকৈ ইয়াৰ যিসকল স্থানীয় ৰাইজে কিন্তু এই অঞ্চলত তেওঁলোকে নিজাববীয়া প্ৰচেষ্টাৰে তেওঁলোকে গছ কাটি